নমস্কাৰ ছাৰ বাইদেউসকল, দুৰ্গা পূজাৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। হয় ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে বছৰত দুবাৰকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰ্গীয়া বনজ বৃদ্ধি পায়, এবাৰ জানুৱাৰী মাহত আৰু এবাৰ জুলাই মাহত। শেহতীয়াকৈ জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% DAR বৃদ্ধি কৰি মুঠ 50% কৰিছিল। আৰু এতিয়া কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জুলাই মাহৰ বৰ্ধিত মৰ্গীয়া বনজ অৰ্থাৎ DAR পাবলৈ বাকী আছে, যিটো দুৰ্গা পূজাৰ পূৰ্বেই অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। শ্ৰম মন্ত্ৰালয়ে প্ৰকাশ কৰা AICPIIWৰ সূচাংকৰ ভিত্তিত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জুলাই মাহৰ পাবলগীয়া মৰ্গীয়া বনজ 3% নাইবা 4% হ'ব পাৰে। এয়া চাওক, জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে AICPIIWৰ সূচাংক আছিল 141.4% আৰু তাৰ আধাৰত মৰ্গীয়া বনজ হ'ব 53.36%, অৰ্থাৎ 3% নাইবা 4% বৃদ্ধি পাব, সেয়া নিশ্চিত হৈছে। আনহাতে আজিৰ আমাৰ আন এটা সুখবৰ হৈছে শ্ৰম মন্ত্ৰালয়ে 9 ছেপ্টেম্বৰ তাৰিখে জুলাই মাহৰো AICPIIWৰ সূচাংক প্ৰকাশ কৰিছে আৰু এই সূচাংক পূৰ্বৰ মাহৰ তুলনাত 1.3% বৃদ্ধি পাই মুঠ 142.7% হৈছে, অৰ্থাৎ জানুৱাৰী 2025ত বৃদ্ধি পাবলগীয়া মৰ্গীয়া বনজো ইতিমধ্যে 1% বৃদ্ধি পাইছে। গতিকে ছাৰ বাইদেউসকল, আজিৰ সুখবৰ এইটোৱেই যে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুৰ্গা পূজাৰ পূৰ্বেই অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ শেষৰ সপ্তাহত 3% নাইবা 4% বৰ্ধিত মৰ্গীয়া বনজ বৃদ্ধিৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই দৰমহা বৃদ্ধি সম্বন্ধীয় খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।